নমস্কাৰ প্ৰিয় দৰ্শক, লেটেষ্ট লাৰ্ণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই খণ্ডটোত আপোনালোকলৈ আগবঢ়াইছোঁ ইংৰাজী ভি এলফাবেটৰ এজোপা বিশেষ উদ্ভিদ, যাৰ বিষয়ে কিছুমান কথা জানিলে বা শুনিলে আপোনালোক সকলোৱে উপকৃত হ'ব পাৰিব। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। দেখুৱাইছোঁ এইজোপাই উদ্ভিদ যি সকলোৰে অতি প্ৰিয় আৰু পৰিচিত, যাৰ ইংৰাজী নাম ভাইন স্পাইনাছ। অন্যান্য কমন নামবোৰ হৈছে মালাবাৰ স্পাইনাছ, ক্লাইম্বিং স্পাইনাছ, ক্ৰিপিং স্পাইনাছ, বাফেলো স্পাইনাছ, কেইলন স্পাইনাছ। বৈজ্ঞানিক নাম বাচেলা আলবা আৰু অসমীয়াত যাক কোৱা হয় পুৰৈ বুলি। পৰিচয়ত কওঁ, ই এবিধ বহু শাখা প্ৰশাখাৰে সৈতে প্ৰায় 20 মিটাৰ পৰ্যন্ত উচ্চতালৈ বগাই যাব পৰা এবিধ বৰ্ষজীৱী লতাজাতীয় উদ্ভিদ। ই গ্ৰীষ্মকালীন উদ্ভিদ বাবে এই সময়তে ই বেছিকৈ বগাবলৈ আৰম্ভ কৰে। বাঢ়ি যোৱা কোমল ৰসাল আৰোহী লতাজোপাৰ পাতবোৰ মিহি আৰু পিছল, সৰল আৰু একান্তৰ। এই পুৰৈ শাকৰ দুটা প্ৰজাতি আছে, এটা বাচেলা আলবা আৰু আনটো বাচেলা ৰুব্ৰা। বাচেলা আলবাৰ লতা বা গা গছডাল সেউজীয়া আৰু ইয়াৰ পাতো সেউজীয়া। আনহাতে ইয়াৰ বিপৰীতে বাচেলা ৰুব্ৰা, যাক ইংৰাজীত কোৱা হয় ৰেড ভাইন স্পাইনাছ অৰ্থাৎ ৰঙা পুৰৈ। ৰঙা গা গছৰে সৈতে কোমল উদ্ভিদ, পাতবোৰ আকৌ ডাঠ সেউজীয়া, বগা বা বগা গুলপীয়া ফুল ফুলে। বেঙুনীয়া বৰণৰ সৰু সৰু থোপাথুপি ফল ইয়াত লাগে। ফল গোলাকাৰ, কোমল ৰসাল। এই গুটিৰ পৰাই গছ গজে। এজোপা লতা 45ৰ পৰা 50 দিনত পুৰঠ হয়। পুৰৈ সাধাৰণতে শাক হিচাপে বা ইয়াৰ ঠাৰি আঞ্জা বনাই খোৱা হয়। দুয়ো প্ৰজাতিৰে সোৱাদত সামান্য তাৰতম্য দেখা যায়। অসম, পশ্চিমবংগ, উৰিষ্যা আৰু ত্ৰিপুৰাত প্ৰচুৰ পৰিমাণে পুৰৈ শাক হোৱা দেখা যায়। দক্ষিণ পূব এছিয়াৰ বাহিৰে দক্ষিণ পূব আফ্ৰিকা, ফিলিপাইনছ, ৱেষ্ট ইণ্ডিজ, ব্ৰাজিল, কলম্বিয়া, চীনৰ দক্ষিণাঞ্চলতো পুৰৈ শাকৰ খেতি কৰা হয়। দৰ্শকসকল, এতিয়া আহকচোন অতি সহজলভ্য প্ৰকৃতিৰ অমূল্য দান এই পুৰৈ শাকৰ গুণাগুণবোৰৰ কিছু কথা আমি জানি লওঁ। পুৰৈ শাক এণ্টি অক্সিডেণ্ট আৰু বিটা কেৰটিনযুক্ত। এই শাকবোৰ ভিটামিন এ, বি, চি আৰু ভিটামিন ই আৰু কেৰে সমৃদ্ধ আৰু লগত আছে লাগতিয়াল এমাইনো এচিড, আইৰণ, কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম, ছ'ডিয়াম, পটাছিয়াম আদি অত্যাৱশ্যকীয় লৱণসমূহ। প্ৰাচীন কালৰে পৰাই দক্ষিণ পূব এছিয়াৰ দেশসমূহত পুৰৈ শাকক ইয়াৰ ঔষধি গুণসমূহৰ বাবে ব্যৱহাৰ কৰি অহাৰ কথা গৱেষকসকলে নিজৰ নিজৰ ৰচনাৱলীত উল্লেখ কৰিছে। ভাৰতৰ ভিতৰ আৰু বাহিৰত এই শাকক কেনেদৰে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছে এবাৰ জানি লওঁ আহকচোন। ভাৰত আৰু চীন দেশত পুৰৈ শাকৰ বিভিন্ন অংশ যেনে ডাল, পাত, ফল আৰু শিপাৰ পৰা আহৰিত ঔষধি দ্ৰব্য নানা ধৰণৰ চিকিৎসাত নিৰাপদে ব্যৱহাৰ কৰি আহিছে। প্ৰসৱত সহায়ক হ'বলৈ, গ্ৰহণীৰ উপশম কৰাবলৈ, জ্বৰ বিষ হৰণ কৰিবলৈ প্ৰাচীন কালৰে পৰা ইয়াক ব্যৱহাৰ কৰি অহা হৈছে। থাইলেণ্ডৰ লোকসকলে প্ৰসৱত পুৰৈ শাক প্ৰয়োগ কৰে। কোষ্ঠকাঠিন্য আঁতৰাবলৈ, জ্বৰ কমাবলৈ, ঘাঁ খৰ খজুৱতিত লগাবলৈ আৰু প্ৰস্ৰাৱ কম হৈ শৰীৰ ফুলা চিকিৎসা কৰিবলৈ এই শাক ব্যৱহাৰ কৰে। বাংলাদেশত শালমনৰ ঘৰুৱা চিকিৎসা পুৰৈ শাক লগাই কৰা হয়। ছালৰ বিভিন্ন সমস্যাত পুৰৈ পাত ব্যৱহাৰ কৰে। নেপালত গ্ৰহণী, চৰ্দি, জ্বৰ, খহুৰ চিকিৎসা পুৰৈ শাকেৰে কৰি অহাৰ কথা জনা যায়। ইয়াৰোপৰি আমাৰ ভাৰতবৰ্ষত আয়ুৰ্বেদ চিকিৎসকসকলে বিভিন্ন কৰ্কট ৰোগৰ বিশেষকৈ মুখমণ্ডলৰ টিউমাৰ চিকিৎসাত পুৰৈ শাক ব্যৱহাৰ কৰি আহিছে। প্ৰসৱৰ পাছত মাতৃদুগ্ধৰ পৰিমাণ
বৃদ্ধি কৰিবলৈ আনকি সন্তানহীনতাৰ চিকিৎসাটো পুৰৈ শাক ব্যৱহৃত হৈ আহিছে। বন্ধু বান্ধৱীসকল, পুৰৈৰ ইমানখিনি গুণ থকা স্বত্তেও ইয়াক সেৱনৰ ফলত হোৱা দুটা পাৰ্শ্বক্ৰিয়াৰ কথা নজনালে হয়তো ভুল কৰা হ'ব। সেই পাৰ্শ্বক্ৰিয়াকেইটা হ'ল, যিসকল লোকৰ দেহত ইউৰিক এচিড বেছি পৰিমাণে আছে তেওঁলোকৰ বাবে এই শাক হানিকাৰক। যিসকল লোকৰ কিডনী আৰু পিত্তাশয়ত পাথৰ আছে বুলি গম পাইছে তেওঁলোকৰ বাবেও অপকাৰী এই উদ্ভিদৰ পাত। কুকুৰ মেকুৰীয়ে কামোৰা ব্যক্তিসকলে এবছৰলৈ এই শাক খোৱাটো নিৰাপদ নহয়। ইয়াৰ উপৰি বহু বছৰ পুৰণা ৰোগত ভুগি থকা লোকসকলে এই শাক বেছিকৈ খোৱাটো উচিত নহয়। এই তিনিটা পাৰ্শ্বক্ৰিয়াৰ কথা বাদ দি শেষত ক'বলৈ গৈছোঁ, প্ৰকৃতিৰ আশীৰ্বাদ স্বৰূপ এই পুৰৈ শাক আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আমাৰ দেহৰ পৰিপুষ্টি সাধন হ'ব আৰু নিশ্চিতভাৱে নিৰোগী জীৱন যাপনত সহায়ক হ'ব। দৰ্শকসকল, এই সুস্বাদু পুৰৈ শাকৰ বিষয়ে ইমানখিনিকে কৈ মই আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও কিবা উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে এটা লাইক কৰি পৰৱৰ্তী ভিডিঅ'সমূহ তৎকালীনভাৱে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'টোৰ সম্পৰ্কত এটা সুপৰামৰ্শ দিব বুলি আশা কৰিলোঁ। এটা তথ্য সমৃদ্ধ ভিডিঅ'লৈ মই নীলাদেৱী পুনৰ আহিম আপোনালোকৰ মাজলৈ। বন্ধু বান্ধৱীসকল, তেনেহ'লে আজিলৈ বিদায় লওঁ। ধন্যবাদ।